যোৰহাট ষ্টেডিয়ামত সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ বাবে বাছনি শিবিৰ অনুষ্ঠিত। অসম ফুটবল সন্থাৰ তত্বাৱধানত আৰু যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সহযোগত এই শিবিৰ অনুষ্ঠিত। যোৰহাটত অনুষ্ঠিত এই মণ্ডলৰ বাছনি শিবিৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক খেলুৱৈ অংশগ্ৰহণ। বহুত ধন্যবাদ। সন্তোষ ট্ৰফী আজি আমাৰ যিটো গ্ৰুপৰ ইয়াত বাছনি কৰা হৈছে, গতিকে আমাৰ ভালেসংখ্যক খেলুৱৈ ইয়াত আহি অংশগ্ৰহণ কৰিছে বাছনি শিবিৰত। যাতে খুব এটা ভাল অসম টীম হৈ আমাৰ ইয়াৰ পৰা আটাইকেইটা গ্ৰুপৰ পৰা ওলাই যায়, আমি তাৰে কামনা কৰিছোঁ। যোৱা বছৰ খুব সন্তোষ ট্ৰফীত অসম টীমে খুব ভাল খেলিছে, কোৱাৰ্টাৰ ফাইনেল পৰ্যন্ত গৈছিলে, ছেমি ফাইনেলো বোধহয় গৈছিলে। গতিকে এইবাৰ যাতে তাতকৈও আৰু ভাল হয় তাৰ আশা কৰিলোঁ। আৰু আমাৰ দিনতো একচুৱেলি আমি কোৱাৰ্টাৰ ফাইনেল লেভেললৈকে আমি গৈছিলোঁ। আমি তাত গোৱাৰ লগত লাষ্ট মমেণ্টত এটা গ'ল খাই আমি কোৱাৰ্টাৰ ফাইনেলৰ পৰা ওলাই গৈছিলোঁ। সেইটো 1986ৰ কথা। গতিকে এতিয়া আৰু ভাল হৈ গৈ আছে টীমবিলাক, আমি দেখিছোঁ খেলুৱৈসকলে যথেষ্ট প্ৰশিক্ষণ পাইছে, ফিল্ড বহুত ভাল হৈছে, ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হৈছে। গতিকে আৰু ভাল হ'ব বুলি মই আশা কৰিছোঁ। আপোনাৰ নামটো? মোৰ নাম নবীন বৰা। আপুনি প্ৰাক্তন খেলুৱৈ? মই সন্তোষ ট্ৰফীত মই 2 বছৰ খেলিছোঁ 1986ত। তেতিয়া ভিলাইত হৈছিলে মধ্যপ্ৰদেশত, আৰু 87ত তমলুক কলিকতাত হৈছিলে। তমলুকত অৱশ্যে আমি গ্ৰুপৰ পৰা ওলাই আহিছিলোঁ, আমি মানে কোৱাৰ্টাৰ ফাইনেল পোৱা নাছিলোঁ, কিন্তু আমি ভিলাইত আমি কোৱাৰ্টাৰ ফাইনেল পৰ্যন্ত খেলিছিলোঁ। অসম লোকসভাৰ তত্বাৱধানত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ যি সহযোগত যি সন্তোষ ট্ৰফী বাছনি শিবিৰ বি মণ্ডলত অনুষ্ঠিত হৈছে, তাত যথেষ্ট সংখ্যক খেলুৱৈ আহিছে। এইটো ভাল লক্ষণ অসমৰ ফুটবল জগতৰ কাৰণে। আমি এটাই যোৰহাট জিলা ক্ৰীড়া সন্থাৰ পৰা আশা কৰিছোঁ যে সন্তোষ ট্ৰফী এইবাৰ অসমতে অনুষ্ঠিত হ'ব মূল ৰাউণ্ডৰ খেলসমূহ, আৰু অসমে এইবাৰ কোৱালিফাই মূল ৰাউণ্ডৰ পৰা খেলিবলৈ সুযোগ পাইছে। ভাল দল গঠন হওক আৰু অসমে সুন্দৰ প্ৰদৰ্শন কৰি পেলাই কিতাপ দখল কৰিবলৈ আমি আশা কৰিছোঁ। আপোনাৰ নামটো? দিগন্ত দত্ত, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা অসম দলৰ সন্তোষ ট্ৰফীৰ কাৰণে বাছনি শিবিৰত উপস্থিত হোৱা সমূহ খেলুৱৈক আৰু যিসকল নিৰ্বাচক আহিছে সকলোকে শুভেচ্ছা জনাইছোঁ যে অসমে সন্তোষ ট্ৰফীত এটা শক্তিশালী দল গঠন কৰি, ইয়াৰ পৰা এটা শক্তিশালী দল গঠন কৰি আগৰ যিহেতু আমাৰ নবীন দাই কৈ থৈ গৈছে, তেখেতে যেতিয়া সন্তোষ ট্ৰফী খেলিছিলে তেনেকুৱা ধৰণৰ যাতে আকৌ অসমে তেনেকুৱা ধৰণৰ আপোনাৰ গৰিমা ঘূৰাই আনিব পাৰে, তাৰে আশা কৰি এটা সুন্দৰ দলৰ আমি সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।